নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচল কৰা নকৰাৰ সম্পৰ্কত আপডেট খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ শ্লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ শ্লিমকা। ইতিমধ্যে আপোনালোকে বহুতেই অৱগত যে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধূপধাৰাতো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যি ই ৰিক্সাৰ চলাচল, সেই চলাচল ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে পৰিবহণ বিভাগে। আৰু ইয়াৰ প্ৰতিবাদতে দেখিবলৈ পোৱা গ'ল যে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ যিসকল ই ৰিক্সা সন্থা আছে, ই ৰিক্সা চালক সন্থা আছে, তেওঁলোকৰ যি ই ৰিক্সা, সেই ই ৰিক্সাসমূহৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে। আৰু ইয়াৰ লগতে ধূপধাৰা ই ৰিক্সা চালক সন্থাও তিনিদিনৰ বাবে সম্পূৰ্ণৰূপে ধূপধাৰাৰ প্ৰান্তত যিসকল ই ৰিক্সা চালক সন্থাৰ সৈতে জড়িত হৈ আছে, তেওঁলোকে সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে ই ৰিক্সাৰ চলাচল। সেই মৰ্মে বিগত সোমবাৰৰ পৰা মঙলবাৰ, আজি বুধবাৰ, আজিলৈকে বন্ধ থকা পৰিলক্ষিত হ'ল সম্পূৰ্ণৰূপে ধূপধাৰাখনত ই ৰিক্সাৰ চলাচল। আৰু আজি নিশা তেওঁলোকৰ যি সময়, সেই সময় উকলিব বুলি ইতিমধ্যে তেওঁলোকে জানিবলৈ দিছিলে। আৰু এই যি ই ৰিক্সা চলাচল বন্ধ কৰা হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত, বিভিন্ন যি ই ৰিক্সা চালক সন্থা আছে তেওঁলোকৰ যি আলোচনা, সেয়া পৰিবহণ বিভাগৰ সৈতে হৈ আছিল। তাৰ যি ফলাফল বা সমাধান সূত্ৰ কি উলিয়ালে, মই কিন্তু বৰ্তমানলৈকে সেই কথা অৱগত নহয় বা জানিব পৰা নাই। কিন্তু আপোনালোকক অহাকালি এই সম্পৰ্কত নিশ্চিতভাৱে অৱগত কৰাম যে তেওঁলোকৰ আচলতে আলোচনাৰ যি সমাধান সূত্ৰ, সেয়া আচলতে কি ওলাল। আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ যি চলাচল, সেই চলাচল বন্ধ কৰাৰ মূলতে আছিলে যে একাংশ, আচলতে সকলোৱে নহয়, একাংশ ই ৰিক্সাৰ চালকে নীতি নিয়ম নামানি যধে মধে ই ৰিক্সাখন চলাচল কৰে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে বিভিন্ন সময়তে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গোৱালপাৰা জিলাখনৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে। কিন্তু এই কথা উল্লেখ কৰিব লাগিব যে সকলোবোৰ দুৰ্ঘটনা কিন্তু ই ৰিক্সাৰ বাবে নহয়। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যিমান পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে, সকলো পথ দুৰ্ঘটনা কিন্তু ই ৰিক্সাৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনা নহয়। বিভিন্ন যান বাহনৰ দ্ৰুত গতিৰ বাবেও 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সঘনে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কিন্তু এনে ক্ষেত্ৰত বিশেষকৈ ই ৰিক্সাৰ চালকসকলকে জগৰীয়া কৰা হয়। ইয়াৰ লগে লগে কেইদিনমান পূৰ্বে অসমৰ ৰাজ্যপাল গোৱালপাৰালৈ আহিছিল আৰু আহি থাকোঁতে তেওঁ দেখিছিল যে একাংশ ই ৰিক্সাৰ চালকে নীতি বহিৰ্ভূতভাৱে মানুহৰ সলনি বিভিন্ন সামগ্ৰী তেওঁ কঢ়িয়াই লৈ যাই আছিল একাংশ চালকে। আৰু সেই কথাতে খৰ্গহস্ত হৈ পৰে ৰাজ্যপালগৰাকী, আৰু তেওঁ ততাতৈয়াকৈ জিলা আয়ুক্তগৰাকীক এই সম্পৰ্কত বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশনা দিছিল বুলি আমি জানিব পাৰিছোঁ। আৰু তাৰপিছতে কঠোৰ হৈ পৰে প্ৰশাসনৰ লোক, আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছিল ই ৰিক্সাৰ চলাচল। কিন্তু এনে প্ৰেক্ষাপটত ই ৰিক্সাসমূহৰ চলাচল 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ বিপৰীতে কিছু শিথিলতা বা কিছু নতুনকৈ নীতি নিয়ম আনি ই ৰিক্সাসমূহক 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰিবলৈ দিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছিল। আৰু ইয়াৰ প্ৰতিবাদতে তেওঁলোকে সম্পূৰ্ণৰূপে ই ৰিক্সাৰ যি চলাচল, সেয়া সম্পূৰ্ণৰূপে বন্ধ ৰাখিছিল। আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব পাৰে ই ৰিক্সাৰ যি চলাচল এই 3 দিন ধৰি বন্ধ থাকিল ধূপধাৰাখনত বা গোৱালপাৰা জিলাখনৰ বিভিন্ন প্ৰান্তত, তো আপোনালোকৰ সুবিধা বা অসুবিধা কি হ'ল। বিভিন্নজনে ভালেই হৈছে বুলি মন্তব্য কৰিছে, যদিও একাংশ কিন্তু যিসকলে অন কেমেৰা তেওঁলোকে মন্তব্য প্ৰকাশ কৰা নাই, তেওঁলোকেও কৈছে যে বহু অসুবিধা হৈছে। ল'ৰা ছোৱালীয়ে স্কুললৈ অহা যোৱা কৰাৰ ক্ষেত্ৰতে হওক বা বস্তু বাহিনী কম দূৰত্বৰ যি স্থান, সেই স্থানলৈ অনা নিয়া কৰাতো বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি অফ কেমেৰা আচলতে বহুতে মন্তব্যও প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।